এজনী ছোৱালী যিজনী ছোৱালীৰ শৰীৰত তেজ নহৈ বিষ চলাচল কৰি থাকে। যদি আপুনি সেই ছোৱালীজনীৰ প্ৰেমত পৰে তেনেহ'লে আপোনাৰ মৃত্যু পৰ্যন্তও হ'ব পাৰে। আজি এই ভিডিঅ'টোত আলোচনা কৰিম বিষকন্যা কি হয়, কি বিষকন্যা সঁচাকৈ বাস্তৱত আছেনে? বিজ্ঞানে প্ৰমাণ কৰি দিছে যে বিষকন্যা বনাব পাৰি। তেনেহ'লে আপুনি কি বিষকন্যা বা বিষপুৰুষ হ'ব পাৰিব নেকি? আহক জানো আজি এই ভিডিঅ'টোত বিষকন্যাৰ বিষয়ে কিছু নজনা ৰহস্যময় কথা। বিষকন্যা সেইগৰাকী স্ত্ৰীক কোৱা হয় যিগৰাকী স্ত্ৰীক সৰুৰে পৰা জেহেৰ অৰ্থাৎ বিষ দি বলোৱা হয়। বহুত মানুহে ভাবে বিষকন্যা আধা মানুহ আৰু আধা সৰ্পৰ অংশ, যিটো টিভি চিৰিয়েলত দেখায়। সেইটো দৰাচলতে সত্য নহয়। বিষকন্যাই গুপ্তচৰৰ দৰে কাম কৰিছিল, যাৰ কাম আছিল শত্ৰু ৰজাক হত্যা কৰোৱা, ঠিক এইদৰে যাতে কোনেও ধৰিব নোৱাৰে। আৰু ছোৱালীজনীক পাৰ্গত কৰিবৰ বাবে বিষাক্ত জীৱ জন্তুৰ লগত সৰুৰে পৰা ৰখা হৈছিল। তেওঁলোকক নৃত্য সংগীতেৰে সম্পূৰ্ণ শিক্ষা দিয়া হৈছিল। এতিয়া কওঁ বিষকন্যা কিমান ঘাতক হ'ব পাৰে। এটা কথা, যদি কোনো এজন মানুহ বিশ্বাসঘাতক হয়, তেওঁতকৈ আৰু বিপদজনক কোনোৱেই হ'ব নোৱাৰে। আৰু যাৰ মন নাথাকে তথা শৰীৰটো বিষাক্ত হয়, তেওঁতকৈ আৰু ভয়ানক কি হ'ব পাৰে? বিষকন্যা শত্ৰুক হত্যা কৰিবলৈ বনোৱা হৈছিল। যাক হত্যা কৰাৰ সিদ্ধান্ত বিষকন্যাই লৈছিল, সেইজন মানুহৰ শৰীৰত বিষ ভৰাই দিয়া হৈছিল। বিষকন্যাক সৰুৰে পৰা কম মাত্ৰাত বিষ দিয়া যায়, যাৰ বাবে বিষকন্যাৰ শৰীৰত যিমানবোৰ জুলীয়া পদাৰ্থ থাকে, যেনে তেজ, ঘাম, থু, চকু পানী, এই সকলোবোৰ বিষাক্ত হৈ গৈছিল। অৰ্থাৎ এই স্ত্ৰীসকল ইমানেই বিষাক্ত আছিল, যদি তেওঁলোকৰ জোঠা আহাৰ কোনোৱে খায় তেনেহ'লে সেই মানুহজনৰ মৃত্যু পৰ্যন্তও হৈছিল। এওঁলোকে ৰজাক প্ৰেমৰ জালত বন্দী কৰিছিল, আৰু এওঁলোক দেখিবলৈ ৰূপ ইমান মনোমোহা আছিল যে আপুনিও তেওঁলোকৰ ৰূপত ভুল যাবগৈ। আৰু এওঁলোকক কোনো পুৰুষক বলিয়া কৰিবলৈ বহুত ভালকৈ প্ৰশিক্ষণ দিয়া হৈছিল। আৰু যেতিয়া ৰজাসকল তেওঁলোকৰ সম্পৰ্কলৈ আহিছিল, অৰ্থাৎ শাৰীৰিক সম্পৰ্ক স্থাপন কৰাৰ প্ৰয়াস কৰিছিল, তেতিয়াই সেই ৰজাজনৰ মৃত্যু হৈছিল। আপোনাসৱে নিশ্চয় চাণক্যৰ নাম শুনা পাইছে। চাণক্য যিখন ৰাজ্যত আছিল, সেই ৰাজ্যখনৰ ৰজাজনৰ নাম আছিল চন্দ্ৰগুপ্ত মৌৰ্য। ধনানন নামৰ এজন শত্ৰু ৰজাই চন্দ্ৰগুপ্তক মাৰিবলৈ এগৰাকী বিষকন্যাক পঠাইছিল, কিন্তু চাণক্যই সেই ষড়যন্ত্ৰক ধৰিব পাৰিছিল। চাণক্যই সেই বিষকন্যাজনীক ধৰি মৃত্যুদণ্ড নিদি শত্ৰু ৰজা এজনক মাৰিবলৈ পঠাই দিছিল। ইয়াৰ লগতে এনে এটা কাম কৰিলে যাতে চন্দ্ৰগুপ্তক ভৱিষ্যতে কোনো বিষ তথা বিষকন্যাৰ জৰিয়তে হত্যা কৰিব নোৱাৰে। তাৰ বাবে চাণক্যই চন্দ্ৰগুপ্ত ৰজাক আহাৰৰ লগত লাহে লাহে কিছু বিষ মিলাই দিয়া হৈছিল, যাৰ বাবে চাণক্যৰ শৰীৰটো বিষ ভৰি পৰিছিল আৰু তেওঁৰ বিষেৰে হত্যা কৰিব নোৱাৰা হৈ গৈছিল। অৰ্থাৎ চাণক্যৰ ইমিউনিটি ছিষ্টেম বহুত শক্তিশালী হৈ গৈছিল, বিষৰ লগত যুঁজিব পৰা সক্ষমতা বহুত বাঢ়ি গৈছিল। এতিয়া আপোনালোকৰ মনত প্ৰশ্ন হ'ব পাৰে যে সকলো স্ত্ৰী নাইবা পুৰুষক বিষকন্যা বা বিষপুৰুষ বনাব পাৰি নেকি? তেনেহ'লে আপোনাসৱৰ জ্ঞাতাৰ্থে কৈ দিওঁ যে বিষকন্যা বহুত সৰুৰে পৰা বনোৱা হয়। অৰ্থাৎ আমাৰ শৰীৰটো সৰুৰে পৰা যেনেধৰণৰ পৰিস্থিতিৰ দ্বাৰা নিয়ন্ত্ৰণ কৰি অনা হয়, শৰীৰটোৱে তেনেকৈ কাম কৰে। উদাহৰণ হিচাপে চাই ল'ব পাৰে এজন ধনী মানুহৰ ল'ৰা, যিজনে সৰুৰে পৰা বিলাসী জীৱন যাপন কৰি আহিছে। আনফালে এজন দুখীয়া দিন হাজিৰা কৰাৰ ল'ৰা হয়, যিজনে সৰুৰে পৰা বহুত কষ্ট কৰি কাম কৰি জীৱন অতিবাহিত কৰি আহিছে। এতিয়া যদি ভৱিষ্যতে দুয়োজনৰে জীৱনলৈ কষ্ট আহে, তেনেহ'লে দুখীয়া ল'ৰাজনে সেই কষ্টখিনি পাৰ কৰি জীৱনটো সফল হ'বলৈ সুবিধা হ'ব, কিন্তু বিলাসী জীৱন যাপন কৰাজনৰ বহুত কঠিন হ'ব, কাৰণ তেওঁ সৰুৰে পৰা আৰামৰ বাহিৰে বাকী একোৱেই নকৰিলে।
আজিৰ যুগত যিকোনো মানুহক বিষাক্ত বনাবলৈ কৰা প্ৰক্ৰিয়াটোক মিথ্ৰিডায়টিজম আৰু চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় ইনভাৰ্চেল এণ্টিডোট। এই প্ৰক্ৰিয়াটো হৈছে সেইটো প্ৰক্ৰিয়া যাৰ জৰিয়তে ভেকচিন বনোৱা হয়। কোনো বেমাৰ এটাৰ বেক্টেৰিয়া অথবা ভাইৰাছৰ পৰা শৰীৰটোক ক্ষমতাশালী কৰি তুলিবলৈ সেই ভাইৰাছ অথবা বেক্টেৰিয়াটোক শৰীৰত দি দিয়া যায়, যাৰ জৰিয়তে আপোনাৰ শৰীৰটো সেই ৰোগটোৰ লগত যুঁজিব পৰা হৈ উঠে, যাৰ জৰিয়তে ভৱিষ্যতে সেই বেমাৰটোৱে আপোনাক কেতিয়াও ক্ষতি কৰিব নোৱাৰে। বৰ্তমান সময়ত কৰোনাৰ বাবে যি ভেকচিন নিৰ্মাণৰ প্ৰক্ৰিয়া চলি আছে, ইয়াত সেই একেই কামেই কৰা হয়। ক'ভিড-19 নামৰ যিটো ভাইৰাছ, তাক চিকিৎসা বিজ্ঞানৰ জৰিয়তে বহুত গৱেষণা কৰি চিকিৎসা বিজ্ঞানৰ জৰিয়তে আমাৰ শৰীৰত ভৰাই দিয়া যাব, যাৰ জৰিয়তে আমাক কৰোনাই ভৱিষ্যতে ক্ষতি আজিৰ দৰে কৰিব কেতিয়াও নোৱাৰিব। এই মিথ্ৰিডায়টিজম নামৰ শব্দটো ক'ৰ পৰা আহিছিল? উনটাজ আৰু আৰ্মেনিয়াৰ এজন ৰজা যাৰ নাম আছিল মিথ্ৰিডেট VI। এই ৰজাজন তেওঁৰ মৃত্যুক লৈ বহুত ভয় খাই আছিল, কাৰণ তেওঁৰ বাপেকক বিষৰ দ্বাৰা হত্যা কৰা হৈছিল, যাৰ বাবে তেওঁ বিষৰ দ্বাৰা শৰীৰটোক ক্ষমতাশালী কৰি তুলিছিল। মিথ্ৰিডায়টিজৰ দৰে বিদ্যাক জন্ম দিলে, যাক ভাৰতত বিষকইনা বনোৱাত ব্যৱহাৰ কৰা হৈছিল আৰু পিছলৈ আধুনিক চিকিৎসা বিজ্ঞানেও ব্যৱহাৰ কৰা হ'ল। আৰু সেই ৰজাজনৰ নামতেই এই প্ৰক্ৰিয়াটোৰ নাম ৰখা গ'ল মিথ্ৰিডায়টিজম। এই প্ৰক্ৰিয়াটোৰ জৰিয়তে কিবা সুবিধা হয় নেকি? তেনেহ'লে কৈ দিওঁ যে যেতিয়া চাণক্যই চন্দ্ৰগুপ্ত মৌৰ্যক বিষ দি শৰীৰটোক বিষৰ বাবে ক্ষমতাশালী কৰি তুলিছিল, তেতিয়া এদিন চন্দ্ৰগুপ্তৰ ভাতৰ জোঠা তেওঁৰ মহাৰাণীয়ে খাইছিল, আৰু সেই মহাৰাণীয়ে সেই ভাতৰ জোঠা খোৱাৰ ফলত মৃত্যু পৰ্যন্তও হৈছিল। আজিৰ ভিডিঅ'টোত বিষকইনাৰ বিষয়ে ইমানখিনিয়েই। শেষত এটাই কওঁ, আপুনি কিন্তু ঘৰত বিষকইনা অথবা বিষপুৰুষ হ'বলৈ কেতিয়াও চেষ্টা নকৰিব, নহ'লে আপুনি বিষপুৰুষ বা বিষকইনা নহৈ চিতাৰ ওপৰত থকা মৰা শটোৰ বাহিৰে আৰু একো নহ'ব।